মোক মাৰিবলৈ ঘূৰি ফুৰিছে, কি কৰোঁ বাৰু মই? এতিয়া সেই ফোন কৰিছিলে নাই লুলুম মই? লুলুম মই আপুনি অলপ ধৈৰ্য ধৰক, কিমান হেৰি নহ'ব বুলি কৈছো নাই বাৰু? ঠিক আছে, মোকতো ঘূৰি ফুৰিছে ন মাৰিবলৈ। আপুনি ধৈৰ্য ধৰক অলপ, আপুনি অলপ শান্তি মতে অকণমান ধৈৰ্য ধৰক। মুতিব লাগি গৈছে, অপেন ওলাই আছো ন, মই কি কৰিম বাৰু? আজি মোক মাৰি দিব শুন। হ'ব দে, মই আজি মৰিলো আৰু, চিন্তা কৰিব নালাগে আৰু। আপোনাক মই কৈছো নাই বাৰু, অকণমান ধৈৰ্য ধৰকচোন। কেলে অকণমান ধৈৰ্য ধৰক। মামাই ফোন কৰিছিলে নেকি? কৰিছিলে মোক কৈছিলে, মোক সেইটো গ'ল দি দে, মানে মোলৈ পিছা ঘূৰিয়ে আছে। তোক যে মই কৈছিলো ঘূৰি আছে বুলি, তেতিয়াই মানে তাত লুকাই আছিলে। যেতিয়া মই ট্ৰেইনত উঠিলো, চব পিনৰ পৰা ওলাই গৈছে মানুহ। তাৰপিছত মই থানালৈ গ'ল, থানা কোচিছ কৰিলো, থানালৈ মানে ষ্টেচনত পুলিচ নাই। তাৰপিছত থানা মই বিচাৰি নাপালো, পুলিচেও মোৰ মানে আইডি প্ৰুফ একো নল'লে। সেই কৰিকট ডিষ্ট্ৰিক্ট। এয়া কৰিকট বুলি লিখা আছে। তাৰপিছত সেই মামাই কি কৈছে, আহিম বুলি কৈছে নেকি? নাই একো কোৱা নাই, একো হেণ্ডেল কৰা নাই। চব পিনৰ পৰা চিয়াদি হৈ আছে। মই কি কৰোঁ বাৰু আজি? মই ডাঙৰ গাড়ী এখন পোৱাহেঁতেন মই মৰিলোহেঁতেন। আপোনাক মই কৈছো জানো, সেইকাৰণে মানুহক অকণমান ধৈৰ্য ধৰক। কৈ আছো ন, অলপ ধৈৰ্য ধৰক। পুলিচ ষ্টেচন ওচৰত নাই? নাই, এৰি দিলে পুলিচে এৰি দিলে। সেইবোৰ চব ঘূৰি ফুৰিছে। ক'লৈ যাওঁগে মই? ষ্টেচনটো কিমান দূৰ? ষ্টেচনো বহুত দূৰ। পুলিচক মানে ষ্টেচনৰ চিটিক মই কৈছিলো, চিটিয়ে মানে বহি থাক বুলি ক'লে। তাৰপিছত পিছপিনৰ পৰা সিহঁতি কব্জা কৰি লৈ গ'লহেঁতেন, মানে সেইটো চিটিং কৰি আছিলে। মই মুঠতে মৰিলো আজি। মোক চিন্তা কৰিব নালাগে আৰু বন্ধু। মোৰ আজি চব কি কৰিব আৰু এইবোৰ। মই যাওঁ আজি বাৰু। যোৱাৰ 7 তাৰিখ 6 মাহ আপোনাৰ 2025 চনত গৈছিলে আপোনাৰ ডিব্ৰুগড়ৰ পৰা আপোনাৰ আলোৱাৰলৈকে গৈছিলে। আলোৱাৰলৈকে যাওঁতে আলোৱাৰ নোপোৱাৰ আগত আপোনাৰ এটা কইম্বটৰ জংচন আছে, তাৰ আগত এটা তিৰপুৰ বুলি কোৱা জংচন আছে। তেখেতে তাত নামি পিনি মোলৈ কল কৰিছে। তেতিয়া মই মানে ডিউটি জেগাতে আছোঁ। তেওঁ কৈছে যে মাইনা, মোক এনেকুৱা হৈছে যে মানুহ কেইজন মানে মোক মাৰিবৰ কাৰণে বিচাৰি ফুৰিছে। যে মই কৈছোঁ আপুনি চিন্তা নকৰিব, ধৈৰ্য ধৰক বোলো অলপ। তাৰপিছত তেওঁ বেলেগ এখন ট্ৰেইনত টিকেট কাটিলে। সেইখন আপোনাৰ এৰ্নাকুলম ডিষ্ট্ৰিক্টলৈকে যায়। সেইখনত উঠি পিনি তেওঁ যেতিয়া কইম্বটৰ পালে, কইম্বটৰ পৰা পোৱাৰ পিছত তেওঁ আকৌ নামি দিলে। তাৰপৰা নামি ক'লে যে মোক ইয়াতো মাৰিবৰ কাৰণে বিচাৰি ফুৰিছে, মই আৰু নাবাচিম বা নাথাকিম, তই অলপ যি কৰিব লাগে তই চাবি বুলি ক'লে। সেই তেতিয়াৰ পৰা মানে তেওঁ কণ্টেক্টটো 6:36 মানৰ পৰা তেওঁৰ লগত মোৰ কণ্টেক্ট নাই। তেওঁ ফোন বন্ধ। পৰহি হয়, ফোনটো ছুইচ অফ দেখায়। হয়, মোৰ 12মান বজাতে প্ৰথম কলটো কৰিছে। ৰেখা, মই কি কোৱা? তাৰপৰা কৈছে যে মই বহুত ডাঙৰ বিপদত পৰিছোঁ। তাইক বোলো কিহৰ বিপদত পৰিছা? তই বোলে মোক তেনেকৈ ল'ৰা এজন গোগামুখ আৰু এজন গহপুৰৰ ল'ৰাই মোৰ বেগত ভাং ভৰাবলৈ ধৰিছিলে। মই সেইটো সহায় নকৰাৰ কাৰণে সিহঁতে মোক পিছা লৈছে মাৰিবৰ কাৰণে। মই তেতিয়া ক'লোঁ যেন আপুনি ধৰক আৰক্ষী কাষ চাপক। তাৰপিছত মই আৰক্ষীও কাষ চাপিব পৰা মোৰ একো সহায় নাই। সেইকাৰণে মই তেতিয়া অকণমান দুখ লাগি কান্দিলোঁ, কিহৰ পৰা গৈছিলা মোক এৰি থৈ। তেতিয়া তাৰপিছত ধৈৰ্য ধৰা ভগৱান আছে, যদি ভগৱানৰ ওচৰত মই দুখী নহয়, মোক এটা প্ৰকাৰ ফালেও সহায় কৰিব। তাৰপৰা সেই কলটো গৈ যোৱাৰ পাছত আকৌ 2মান বজাত কল কৰিছে। ৰেখা, মই তোমাক মোৰ শেষ হয় দেই, এইবাৰ কাৰণে তোমাক মই মাত দিছোঁ, কি কথা কৈছা বুলি কৈ মই কান্দিলোঁ। তাৰপিছত ল'ৰাই ফোন কৰিছে, মা আপুনি যেনে তেনে বৰমাক লৈ হ'লেও থানালৈ যোৱা। তাৰপৰা থানালৈ গৈছোঁ। থানালৈ যোৱাৰ পাছতো গৈ থকা অৱস্থাটো টেম্পুতে তেওঁ ফোন কৰিছে, ৰেখা মোৰ নাই দেই, মোক মাৰিলে সিহঁতি, সেইবিলাক কৈছে। তাৰপিছত বৌয়েকৰ লগত কথা পাতিছে। বৌয়েকেও কৈছে ফোনটো কি হ'ল? নাই, মই আৰু নাপাওঁ বৌ, মোক বিদায় লৈছোঁ সেইবুলি কৈছে। কোৱাৰ কাৰণে তাৰপিছত আকৌ মই থানালৈ যেতিয়া গৈছোঁ, তাতো গৈছে মোৰ এজন ভাইটি গৈছিলে লগত, ভাইটিৰ লগত কথা পাতিছে। তাৰ পাছতে তেওঁ ফোনটো অফ হৈছে।